মৰাণত দুদিনীয়া কাৰ্যসূচীৰে সন্মিলিত বহাগী মহোৎসৱ সন্মিলিত জনজাতীয় ঐক্যমঞ্চৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক সন্মিলিত বহাগী মহোৎসৱ প্ৰথম দিনা বিহু ঢোল-বাদন জেং বিহু বিহু হুঁচৰি প্ৰতিযোগিতাৰে অনুষ্ঠিত হয়। সদৌখন চুতীয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ১ নং ২ নং দিখাৰী ফটিকাচোৱা আহোম গাঁও আৰু মৰাণবাসীৰ সহযোগত এই মহোৎসৱ। প্ৰতি বছৰ দৰে এই বছৰো মৰাণ ঐক্যমঞ্চৰ মৰাণৰ উদ্যোগত ১ নং দিখাৰী গাঁৱৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ঐক্যমঞ্চৰ যিখন বহাগী মহোৎসৱ আমি ইয়াত উদযাপন কৰিছোঁ এইবাৰ। আৰু আমাৰ বিহু সুৰক্ষা সমিতিৰ শ্ৰদ্ধাৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈ ছাৰে ইতিমধ্যে আমাৰ মঞ্চ উদ্বোধন কৰিছে। ইয়াৰ লগে লগেই আমি ঢোল বাদন প্ৰতিযোগিতা, সৰু বিহুৱতী প্ৰতিযোগিতা, বিহু হুঁচৰি প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। যি সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লক্ষ্যজিৎ বৰুৱাৰ গীতধাৰা উদ্বোধন কৰিব।